সাতটি সমষ্টিত কিছু গোৰ্খা গাঁওসমূহ নতুনকৈ অন্তৰ্ভুক্ত হোৱা বিষয় লৈ ৰাইজৰ মাজত কিছু প্ৰতিক্ৰিয়া সৃষ্টি হৈ আছিলে। ৰাইজে আমাক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি আছিলে যে কাৰ অনুমতিত এই গাঁওসমূহ অন্তৰ্ভুক্ত হ'ল, তেখেতসকলে সংগঠনৰ লগত বা ইয়াৰ স্থানীয় যি বুদ্ধিজীৱীসকল তেওঁলোকৰ লগত আলোচনা কৰি অন্তৰ্ভুক্ত কৰিছে নেকি, সেই বিষয় লৈ গাঁৱৰ ৰাইজৰ মাজত উদ্ভৱ হোৱা বিভিন্ন প্ৰশ্নসমূহ লৈ আজি আমি এই ডিমৌ আৰু চিলাহুটি অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ জনাইছিলোঁ ইয়ালৈ, আৰু আমি গোৰ্খা ছাত্ৰ সন্থাৰ ডিমৌ আৰু চিলাহুটি আঞ্চলিকৰ যৌথ উদ্যোগত এই সভা অনুষ্ঠিত হৈছিলে। সভাত আমি বিভিন্ন বিষয় লৈ আলোচনা কৰিলোঁ আৰু আমি গম পালোঁ যে হয় যি চিলাহুটি সমষ্টি ৮ নং চিলাহুটি সমষ্টিত কিছু গোৰ্খা গাঁওসমূহ অন্তৰ্ভুক্ত হৈছে, আৰু দুখৰ বিষয় যে এই গাঁওসমূহ অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত কিন্তু গোৰ্খা ছাত্ৰ সন্থাৰ লগত কোনো ধৰণৰ আলোচনা কৰা নাই। যিহেতু গোৰ্খা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি অহা এটা আমাৰ বলিষ্ঠ এটা ছাত্ৰ সংগঠন সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই যিকোনো সময়ত আমাৰ ভাতৃ সংগঠন TMPকে হওক বা অন্যান্য ছাত্ৰ সংগঠনৰ লগত আমি আলোচনা কৰি আমাৰ বিভিন্ন বিষয়সমূহ আমি কাম কৰি গৈ আছোঁ। কিন্তু অতি পৰিতাপৰ বিষয় যে তেওঁলোকে আমাৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ কোনো বিষয়সমূহ আমাক নজনোৱাকৈ এই গাঁওসমূহ অন্তৰ্ভুক্ত কৰিলে, যাৰ বাবে এতিয়া ৰাইজে আমাক প্ৰশ্ন কৰি আছে আৰু আমি ৰাইজৰ মানে প্ৰশ্নৰ সন্মুখীন হ'বলৈ আমি বাধ্য হৈ আছোঁ। সেই বিষয়লৈ আজি আমি ইয়াত সভা অনুষ্ঠিত কৰিছিলোঁ। সভাৰ সিদ্ধান্ত মৰ্মে আমি বিষয়সমূহ আমি ৰাইজৰ ওচৰত লৈ যাম, আমি ৰাইজৰ লগত আলোচনা কৰিম, আৰু এই বিষয়লৈ আমি মিচিং সাহিত্য সাংস্কৃতিক পৰিষদৰ কৰ্তৃপক্ষ হওক, আমাৰ স্থানীয় বিধায়ক আছে ভুৱন পেগু ডাঙৰীয়া, তেখেতৰ লগতো আমি বিষয়সমূহ লৈ যাম, আৰু আমাৰ TMPকে আমাৰ স্থানীয় সংগঠন তেখেতসকলকো আমি বিষয়টো অৱগত কৰি আমি বিষয়সমূহ আমি গোটেই ৰাজহুৱাকৈ আলোচনা কৰি আমি এটা সিদ্ধান্তত উপনীত হ'ম বুলি আজিৰ এই সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে পৰিষদৰ পৰা কেনে সিদ্ধান্ত আশা কৰিছে? পৰিষদৰ এতিয়া মিচিং সাহিত্য সাংস্কৃতিক পৰিষদ মানে আমি গম পোৱা মতে তেখেতসকলৰ দাবী ষষ্ঠ অনুসূচীৰ বাবে দাবী জনাই আহিছে। গোৰ্খা ছাত্ৰ সন্থাই এই দাবীক আমি সন্মতি জনাইছোঁ, আমি এই দাবীক আমি স্বাগতমো জনাইছোঁ, যে যিহেতু TMPকে এটা জন্মলগ্নৰ দাবী ষষ্ঠ অনুসূচী মানে ছেক্সুৱেল এটা তেওঁলোকৰ জন্মগত দাবী, সেই দাবী পূৰণ হওক আমি তাৰে আশা কৰিছোঁ। কিন্তু গোৰ্খা জনগোষ্ঠী ইয়াত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ যি সাংবিধানিক অধিকাৰ, তেখেতসকলৰ মাটিক অধিকাৰ, সেইসমূহ অধিকাৰসমূহ যাতে অক্ষুণ্ণ ৰাখে, সেই বিষয়ে যাতে তেওঁলোকে বিষয়সমূহ তাত সন্নিৱিষ্ট কৰে। পৰিষদীয় সমষ্টি অনাগত দিনত যদি গোৰ্খা ছাত্ৰ সন্থাৰ এই সিদ্ধান্তত তেওঁলোকে গোৰ্খা ছাত্ৰ সন্থাৰ লগত যদি বহি তেওঁলোকে আলোচনা নকৰে, তেনেহ'লে গোৰ্খা ছাত্ৰ সন্থাৰ স্থিতি অনাগত দিনত কি হ'ব? প্ৰথমতে আমি বিষয়সমূহ তেখেতসকলক অৱগত কৰিম। নিশ্চয় আমি আশা কৰিছোঁ যে তেখেতসকলে বিষয়টো গম্ভীৰভাৱে তেখেতসকলে ল'ব, আৰু ৰাইজৰ মাজত যি এটা মানে বিৰূপ এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈ আছে, এই নিশ্চয় প্ৰতিক্ৰিয়াসমূহ মানে নিবাৰণ কৰাত তেখেতসকলে আমাক সহযোগিতা প্ৰদান কৰিব বুলি আমি আশা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।